প্ৰধানমন্ত্ৰীজনৰ এটা সপোনৰ প্ৰকল্প হৈছে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা। আচলতে তাৰ অৰ্থ হৈছে যে প্ৰতি ঘৰ ভাৰতীয় মানুহ যিঘৰ আচলতে দৰিদ্ৰ সীমাৰেখাত বা যিঘৰ মানুহৰ উপযুক্ত ঘৰ নাই, বাসগৃহ নাই, তেখেতসকলৰ এটা ঘৰ আচলতে যি ঘৰ প্ৰদান কৰাৰ যি আঁচনি, সেই আঁচনি এটা ব্যাগম আঁচনি ইতিমধ্যে সমগ্ৰ দেশত সেই আঁচনিক লৈ আচলতে চৰকাৰখনে যথেষ্ট ঢাক ঢোল বজাই আছে। কিন্তু সেই মুহূৰ্তত এখন ছবিয়ে আমি লৈ আহিছোঁ। এইটো স্থান হৈছে যোৰহাট জিলাৰ তিয়ক বিধানসভা সমষ্টিৰ ২৭ নং মধ্য চাওখাট পঞ্চায়তৰ এটা দৃশ্য। এইখন গাঁৱত আমি এই মুহূৰ্তত উপস্থিত হৈছে ND24 কেমেৰা। যে গাঁওখনৰ অতি আচৰিত কথা যে গাঁওবাসীৰ যি আচলতে ভাষ্যই আচলতে নিশ্চিতভাৱে সকলোকে স্তম্ভিত কৰি তুলিব যে বিগত সময়ছোৱাত এই গাঁওখনত আচলতে কোনো ধৰণৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পোৱা নাই। যিসকল হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলে আজিৰ তাৰিখত আচলতে অফিচৰ দুৱাৰে দুৱাৰে ঘূৰি আচলতে হাবাথুৰি খাব লগা হৈছে। কিন্তু আজিৰ তাৰিখলৈকে কোনো ধৰণৰ কিন্তু তেখেতসকলে আৱাস গৃহ পোৱা নাই। সকলো ইয়াত গৰিষ্ঠ সংখ্যক লোকেই কিন্তু আৱাস গৃহৰ বাবে উপযুক্ত ব্যক্তি। মই একাংশ লোক আছে আৰু এখন বাসগৃহত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু ND24 স্ক্ৰীণত আমি দৃশ্য দেখাই আছোঁ যে এই যিটো বাসগৃহত উপস্থিত আছোঁ, ইয়াৰ যিগৰাকী মুৰব্বীৰ লগতে আমি কিছু কথা পাতিব বিচাৰিম। কেনেকুৱা ধৰণৰ আপোনালোকৰ ঘৰৰ বিষয়ে আপোনালোকে ৰজাঘৰীয়াৰ লগত বা পঞ্চায়তৰ বিষয়ে লগত আপোনাৰ কথা হৈছেনে? ছাৰ, মই গৈছিলোঁ সেই ঘৰ বিচাৰি, হ'ব বোলে ভোট হেৰি আহিব নহয়, আমি আপোনালোকৰ ঘৰ দিম। এগৰাকীয়ে পইচা বিচাৰিছিলোঁ ৫,০০০ টকা। তাৰপৰা মই কৈছোঁ তোমাক পইচা ৫,০০০ দি মই কেনেকৈ ঘৰটো ল'ম। যিজনে পইচা আপোনাৰ পৰা ৫,০০০ বিচাৰিছিল তেখেত কোন হৈ আছে? তেখেত ৰীতা হেৰি বৰা আছিলে। এতিয়া কি কৰে? তেতিয়া আগতে হেৰি আছিলে, ৱাৰ্ড মেম্বাৰ আছিলে। তাৰপৰা মই ক'লোঁ চোৱাক, আপোনালোকক যদি ৫,০০০ টকা দিব পাৰোঁ, মই হাজিৰা কৰি আৰু ৫,০০০ লগাই মই নিজেই বনাই ল'ম ঘৰটো। তাৰপৰা সেইদিনাখন পঞ্চায়তলৈ গ'লোঁ, এই পুতেশ্বৰ কলিতাৰ নাম দি থৈ আহিলোঁ, মোৰ নাম হৰেশ্বৰী কলিতা। তাৰপৰা পাম বুলি কৈছে, এতিয়া কেতিয়াকৈ পাম বুলি কৈছে ক'ব নোৱাৰোঁ নহয় ছাৰ। এতিয়া চবচোন আমি পানী পৰি আছে, পানী পৰা ঘৰ কেনেকৈ থাকিম? ল'ৰা কৰে হাজিৰা, মোৰ এতিয়া ছোৱালীয়ে মেট্ৰিক দিব, মই হৈছোঁ এই কুমা মাটি বিঘা কৰি থাকোঁ আৰু কেতিয়াবা ৰোৱা তোলা কৰিবলৈ যাওঁ। তেনেকৈ ল'ৰা ছোৱালী মই পঢ়ুৱাইছোঁ ছাৰ। আৰু বৰষুণ দিলে থাকিবলৈ অকণ জেগা নাই, ক'ত চৰিয়া পাতোঁ, ক'ত হেৰি পাতোঁ, মাটি পাতোঁ, তেনেকৈ মাটি কলহো পাতি থওঁ ছাৰ। পানীত পৰি আছে। আপোনালোকে চব কেনেকুৱা অৱস্থাত আছোঁ, আমি ঘৰ পাব লাগে নালাগে বাৰু? আপোনালোকৰ কেনেকুৱা? আপোনালোকৰ যিখন গৃহ গৈছেনে? আপোনালোকৰ ঘৰলৈ কোনো পঞ্চায়তৰ বিষয়ববীয়া আহেনে বা আপোনালোক যায়নে বা ৰজাঘৰীয়া বা মন্ত্ৰী MLA কোনোবা আহেনে আপোনালোকৰ? নাহে কোনো নাই। আমি পঞ্চায়তলৈ মিটিঙলৈ যাব লাগে, কয় তহঁতি কেলৈ আহিছ গাঁওসভা মিটিঙলৈ? তহঁতক কোনে আহিবলৈ কৈছে? ৱাৰ্ড মেম্বাৰে কয়। অঁ, তাৰপৰা ক'লে কয় তহঁতক বোলে তই উঠিবি বোলে ৱাৰ্ড মেম্বাৰ বোলে, তইহে মুখখন চোকা বোলে তোৰ বোলে, তেনেকৈ কয় বোলে ৱাৰ্ড মেম্বাৰে। আচলতে এয়া হৈছে জনসাধাৰণৰ এইসকল খাটি খোৱা ৰাইজৰ আচলতে এইটো মনৰ কথা আৰু ক্ষোভ আচলতে, আৰু ক্ষোভ হ'বই যে যিসকল মানুহক আচলতে যিসকল ৰজাঘৰীয়াক বা যিসকল নেতাক আচলতে ভোট দিয়ে সকলে ৰজাঘৰীয়া পাতিছে, সেইসকলৰ আজি এনেধৰণৰ মন্তব্য তেখেতসকলৰ প্ৰতি পিঠি দিয়া যি প্ৰৱণতা, এই প্ৰৱণতা আচলতে নিশ্চিতভাৱে সকলোকে সচকিত কৰিব। আপোনাৰ পৰা মই কিছু কথা জানিব বিচাৰোঁ। এই যিখন গাঁওখন আমি ঘূৰিলোঁ, যথেষ্ট বহু মানুহৰ ঘৰ আমি ভিজুৱেলছ আনিছোঁ যে গৰিষ্ঠ সংখ্যকৰ ঘৰ কিন্তু ভগা চিগা। আহে নাই? কোনোবা আহে নাই? আমাৰ ইয়ালৈ কোনো অহা নাই। আমাৰ যিমানসকল মানুহে ৰাইজে সকলোৱে বিচাৰে, আমাৰ যিমান মানে প্ৰায় 30 ঘৰৰ ওপৰত মানুহ আছে। কিন্তু তাৰ ভিতৰত চাকৰি বুলিবলৈ চৰকাৰী একো নাই। কোনোবাই 2-এঘৰ মানুহে পকা ঘৰ বনাইছে, কিন্তু আমাৰ পাবলগীয়া ঘৰ নাই বুলি 15টা ঘৰ আছে। আজিলৈকে সকলোৱে কাগজ পত্ৰ দিলে, পঞ্চায়তৰ মিটিঙতো দিছেগৈ, ৱাৰ্ড মেম্বাৰকো জনাইছে হ'ব আপোনালোকৰ ঘৰ পাব। আৰু নাপালে যেতিয়া আকৌ লিষ্ট আহে, আমি ধোন ঘৰ নাপালোঁ, তেনেকৈ কয় হৈছে এইটো 11 চনৰ চেঞ্চাছৰ পৰা ঘৰ দি আছে, আপোনালোকে পাব। এতিয়ালৈকে আপোনালোকে চাব পাৰে নিজে গৈ, এই 2টা ঘৰেই নহয় আৰু ইয়াতকৈ বেছি জৰাজীৰ্ণ ঘৰ আমাৰ এখন গাঁৱত দেখিবলৈ হ'ল। আপোনালোকৰ যিখন গাঁওখনত এতিয়ালৈকে আপোনালোকৰ মতে চৰকাৰী গৃহ বিগত সময়ছোৱাত, বিগত 5-10 বছৰত কিমানটা পাইছে? 10 বছৰত আজি ঘৰ এটাও পোৱা নাই বুলি ক'লেও বেয়া নহয়। এঘৰ মানুহো চপা ইটা পোৱা নাই চৰকাৰী ঘৰৰ নামত। কিন্তু এখন অতি ভয়ংকৰ তথ্য, আচলতে অতি ভয়ংকৰ তথ্য। এইটো স্থান হৈছে 27 নং মধ্য চাওখাটৰ পঞ্চায়ত, আচলতে 7 নং ৱাৰ্ডৰ এইটো দৃশ্য। গাঁওবাসীৰ যি ভাষ্য যে বিগত 10 বছৰে এইখন গাঁৱত কোনো ধৰণৰ চৰকাৰী আৱাস গৃহ যে পোৱা নাই, এই ছবি এই মুহূৰ্তত আমি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনক দেখাইছোঁ, ৰাজ্যখনৰ বিভাগটোক দেখাইছোঁ। আচলতে প্ৰকৃততে গ্ৰামাঞ্চলবিলাকৰ উন্নয়ন এনেধৰণেহে আহিছে। এয়াই হৈছে প্ৰকৃত বাস্তৱ ছবি। এই মুহূৰ্তত তিয়কৰ পৰা মই অঞ্জন প্ৰকাশ, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।